আজি পবিত্ৰ ভাদ মাহৰ মাধৱদেৱৰ তিথি নামঘৰলৈ বুলি এপাক ওলাই আহিছোঁ শৰাই এখন দিবলৈ। ঐ শংকৰদেৱ ভুৱনী কীৰ্তন দশমালা মাধৱদেৱ ভুৱনী ঘোষা। ভাদ মাহটো যে মোৰ ইমান প্ৰিয়, মই যে ভাদ মাহতেই জন্ম। ভাদ মাহটো আহিলে কিবা এটা মনটো ভাল ভাল লাগি যায়। ঐ কেতেকী, কেৰাহী আনিছ নেকি পায়স বনাবলৈ? অঁ পাই ল'ব। নামঘৰলৈ আহিয়ে প্ৰথমতে কেৰাহীখন ধুই লৈছোঁ, গাখীৰ অলপো লৈ আহিছোঁ বাৰু। মানুহবোৰে আনিব, পায়স অকণ বনাব লাগিব আজি। অঁ প্ৰসাদৰ লগত সেই পায়স অকণ হ'লেহে ভাল লাগে আকৌ। আপুনি অলপ লাগি দিব দেই, আপুনি বনোৱা পায়সকণ খাবলৈ কিন্তু বহুত ধুনীয়া। হ'ব মই লাগি দিম বাৰু। তই খালি ভালকৈ ধুই আন কেৰাহীখন, ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব গোটেই বস্তুখিনি। নামঘৰৰ হেৰিয়তহে সোমাই আছিলে, কাষৰীয়াকৈ ৰুমত, কিন্তু চব এতিয়া ধুই পখালি ল'ব লাগিব। অঁ মই টিউবেলত ধুই আনোগৈ। অঁ ঘটি, তই কল আনিছ নেকি? অঁ নবৌ, মই সেই কল থৈ দিছিলোঁ এথোকা, মাধৱদেৱৰ তিথিতে বুলিয়ে পকাই আছিলোঁ, তাকে লৈ আহিছোঁ। এতিয়া প্ৰসাদৰ লগত সকলো ৰাইজে মিলি খাব আৰু। মই সেই কল থোককে দিছোঁ, লগতে পায়স বনাবৰ কাৰণে চেনি 1 কেজিও দিছোঁ। বৰ ভাল কৰিছ। ময়ো মাধৱদেৱৰ তিথি বুলি আজি নামঘৰত শৰাই ভাগি দিছোঁ। শৰাই ভাগি আগবঢ়াবলৈ এতিয়া লৈ আনিছোঁ আৰু বস্তু কেইপাত। তহঁতি আহিলি হ'বলা, কেতিয়াবা আহিলি নেকি? খুৰীদেউ আহিলে, মই এইমাত্ৰ পাইছোঁহি পাই, বেছি দেৰি হোৱা নাই। তাকেহে ময়ো বোলো ৰ'দ চেঙাটো অলপ কমক বুলি ভাবি আছোঁ। নাই বোলো যাবই লাগিব, সময়ো হৈ আহিছোঁ এতিয়া বোলো হেৰি 3টা বাজি গ'ল, যাওঁ বোলো ওলাই আহিছোঁ। তাকেহে বোলো পাই, আজি বোলো মাধৱদেৱৰ তিথি বুলি ইমান মনটো ভাল লাগি আছে, একদম পবিত্ৰ লাগিছে পাই। ঘৰৰ গোঁসাই ঘৰ গোটেই মচি কাচি তাতে চাকি বন্তি জ্বলাই থৈ এতিয়া ওলাই আহিছোঁ মাটিটো লৈ পেলাই। অঁ খুৰীদি, কেঁচা মিঠৈটো কিন্তু আপুনিয়ে বান্ধিব লাগিব দেই। আপুনি বৰ ধুনীয়া কেঁচা মিঠৈ বনায়, চবেই কৈ থাকে। তহঁতিহে জানো আৰু কিনো সোৱাদ পাওঁ। মই হেৰি খালি আৰু ঘিউটো অকণ সৰহকৈ লাগিব, ঘিউ বটলটো আনিলি নাই বাৰু? আৰু গাখীৰো সৰহকৈ লাগিব কেঁচা মিঠৈত, তেতিয়াহে সোৱাদ হ'ব। সেইকেইটা বস্তু সৰহকৈ হ'লে ভাল হ'ব আৰু। সেইবোৰ চব বজাৰ কৰি থোৱা আছে, বজাৰখিনি আমিহে কৰিছিলোঁ পইচা তুলি পেলাই। এই ঘিউটো সৰহকৈ আনিছোঁ, লাগিব বুলি গম পাওঁ যে। অঁ হ'ব দে, পিঠাগুড়িবোৰ সেই মানুহবোৰে দিছেহি নাই বাৰু? দিছেহি, তেনেকৈ সেই দেখিছোঁ নহয় ৰাতিপুৱা অহা মানুহবিলাকক বস্তু পাতি দিবলৈ। আমাৰ ঘৰৰ পৰা দিছোঁ এনেকৈ সেই 1 কেজি চাউলৰ পিঠাগুড়ি। গোটেই ৰাইজ আহিব বোলো, সকলোৰে ভাগত আৰু ঘৰমূৰীয়াটো পৰিব লাগিব যে, সেইকাৰণে মই 1 কেজিয়ে দি দিলোঁ। মানুহবোৰে জানো কিমান দিছে? অঁ দিছে, আধা কেজি 1 কেজি তেনেকৈয়ে দিছে। পিঠাগুড়িৰ হেৰি অভাৱ নহ'ব বাৰু এইবেলি, যোৱাবেলিকা সেই কমকৈ দিছিলে কাৰণে এইবেলি মানুহে সৰহকৈ দিছে বাৰু। কেঁচা মিঠৈটো সেই সকলোৱে ভাগত পৰাকৈ হ'বগৈ আৰু এইবেলি। তই কল আনিলি হ'বলা, ঘৰতে পকাইছিলি নে? অঁ সেই খুৰীটি, ঘৰতে সেই কল এথোক ডাঙৰকৈ লাগিছিলে, এয়া জাহাজী কল। মই বোলো সেই থোকা বোলো সেই মাধৱদেৱৰ তিথিৰ কাৰণে থৈ দিওঁ। আৰু এথোকা আছে পিছে, ৰহ ধৰিছে আৰু। সেইভাগ সেই জন্মাষ্টমীৰ কাৰণে থৈছোঁ, এইভাগ বোলো মাধৱদেৱৰ তিথিৰ কাৰণে সেই লৈ যাওঁ বোলো। বৰ ভাল কাম কৰিলি দেই, ৰাইজে খাব আশীৰ্বাদ দিব। আৰু ঘৰত পকোৱা কলৰ নিচিনা হ'ব নোৱাৰে দেই। আজিকালি বজাৰত যিখনে এইবোৰ সেই দৰৱ দিয়া কল, খাবলৈ সোৱাদ নালাগে হেও। ঘৰত পকা কলকেইটা সোৱাদেই বেলেগ। প্ৰসাদত দিবলৈ সেই ময়ো তিয়ঁহ কেইটামান আনিছোঁ বাৰু। জেৱাখনতে সেই লমাই থৈ আহিছোঁ, ভৰি হাতকেইটা তিয়াই লওঁ বোলো আগত, তাৰপিছত লৈ যাম সেই বস্তুকেইটা। তাৰপিছতে সোমাব পাৰিম আৰু সেই নামঘৰৰ ভিতৰত। ভৰি হাত চাই ধুই আকৌ লৈ আহিমগৈ বোলে জেৱাখনত চপা। তহঁতি সেই মুচি কাচি থৈ গৈছিলিহি নহয় ন ৰূপা? অঁ খুৰীটি, আমি আগবেলাই আহি গোটেই মহিলাসকলে মচি থৈ গৈছিলহি ধুনীয়াকৈ। মই আহিছিলোঁ, ভাতুকি আহিছিলে, তাৰপিছত কেতেকী আছেই, তাই কেৰাহীটো ধুবলৈ গৈছে পায়স বনোৱাৰ কাৰণে। তাৰপিছত সেই জিমলি আহিছিলে, গোটেইকেইজনী আহি ধুনীয়াকৈ ডাঠকৈ একদম ৰঙা মাটিয়ে মচি থৈ গৈছেহি পাই। এতিয়ালৈ শুকালে চাগে, ধুনীয়াকৈ এতিয়া বহিব পাৰিম। মই যে নামঘৰত আহি বহিলে মনটো ইমান ভাল লাগে নহয়, ক'বই নোৱাৰোঁ মানে কিমান যে ভাল লাগে মোৰ। ভালেই কৰিলি আকৌ, তহঁতি গাভৰু মানুহবোৰ থাকোঁতে আমি ঘূৰিবোৰ নাহিলেও হয় আৰু। এতিয়া আহিছোঁ হেৰি ধুনীয়াকৈ কুঁহিয়াৰ চুহিয়াৰবোৰ কাটিব লাগিব, বহি লওঁগৈ ভিতৰতে পাই। তাৰপিছতে সেই ফল মূলবোৰ কাটিব লাগিব, শৰাই চৰাই দিছে ন মানুহে, সেইবোৰ কাটি বাচি আকৌ সেই ঠিক ঠাক কৰিব লাগিব। এতিয়া মগু আৰু বুটবোৰ ধোৱা হ'ল নাই বাৰু? বুট মগু এতিয়া ধুমহে, ৰাতিপুৱাই সেই তিয়াই থৈ গৈছিলোঁহি, একদম পুৱতি নিশাতে আহি পেলাই আমি তিয়াই থৈছিলোঁহি। এতিয়া সেইখিনি ধুনীয়াকৈ ধুব লাগিব, সেই জুবুৰিয়াই ধুব জনা এজনীক দিবি, নহ'লে গোটেই নষ্ট কৰিব। যোৱাবেলিকা সেই ভাতুকিয়া ধুলে, গোটেই মগুসোপা একদম হেৰি পুখুৰীতে উঠাই পেলালে। ভালকৈ সেই জনা মানুহ এজনীক দিবি দেই। খুৰীটি এবাৰ ময়ে ধুম বুলি ভাবিছোঁ, বুট আৰু মগুখিনি মই চাফাকৈ এতিয়া ধুই আনিমগৈ। প্ৰথমতে সেই ডেক্সিটোত চাহ অলপকৈ বহাই দিওঁগৈ নেকি, মানুহখনে খাই লওক, কাম কৰি আছে ৰ'দটোত। চাহটোপা খাই ল'লে কাম কৰিও ভাল লাগে। অঁ খুৰীটি, আপুনিয়ে বাককগৈচোন যাওক, সেই গাখীৰ চাখীৰ চব আনি থোৱাই আছে তাতে ভিতৰতে, চবেই দিয়া গাখীৰবোৰ। গাখীৰ চাহ অকণকৈ বনাব ধুনীয়াকৈ। চাহৰ কাৰণে আমাৰ ঘৰৰ পৰা মিঠাইটোও দিছে দেই, বুন্দিয়া আৰু ভুজিয়া। টোপোলাটো সেই নামঘৰৰ সেইফালেকে আছে, পাকঘৰৰ ফালে। খাব তেতিয়াহ'লে, প্ৰথমতে চাহটোপাকে খাই লওঁ নে কি কওঁ? অঁ খুৰীটি বনক,
আকৌ এইবোৰ নাম চাম জুৰিবলৈ আছে, গোটেই মাইকী মানুহখন আহি আছে সেইফালৰ পৰা মই দেখিছোঁ বাৰু। মাইকী মানুহখিনি গোট খাই লওক, আকৌ মতা মানুহখিনিও উত্তৰত আছে, সেইখিনিও গা পা ধুই আকৌ আহিব এতিয়া, কাম কৰি আছিলে অথনিৰ পৰা। অঁ সেই মতা মানুহখিনিও পাবহি আৰু এতিয়া মই কল থোকাত থৈ আকৌ গাটো এবাৰ তিয়াইহে আহোঁগৈ। অঁ হ'ব বন্ধুসকল, আপোনালোকে মাধৱদেৱৰ তিথি পালন কৰিছে নাই? আমাৰ নামঘৰত এতিয়া নাম গাম, তাৰপিছত সকলোৱে মিলি প্ৰসাদ খাম, তাৰপিছত আৰু ধুনীয়াকৈ ঘৰমুৱা হ'ম আৰু। মাধৱদেৱৰ তিথি বুলি গোটেই গাঁৱৰ ৰাইজে মিলি আমি সকলোৱে আজি তিথিটো পালন কৰিবলৈ ওলাইছোঁ। যদিহে আপোনালোকে এই খণ্ডটি চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি যাব দেই বন্ধুসকল।